নমস্কাৰ বন্ধুসকল, আজিৰ এই ভ্ৰমণত আমি উপস্থিত হৈছোঁ মাজুলীৰ অন্যতম প্ৰসিদ্ধ আৰু ঐতিহ্যমণ্ডিত সত্ৰ উত্তৰ কমলাবাৰী সত্ৰত। শতিকা ধৰি এই সত্ৰই শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ আদৰ্শ, ভক্তি আন্দোলন আৰু অসমৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাক আগুৱাই লৈ আহিছে। ইয়াৰ শান্ত পৰিৱেশ, সুন্দৰ স্থাপত্য আৰু আধ্যাত্মিকভাৱে প্ৰতিজন দৰ্শনাৰ্থীৰ মন স্পৰ্শ কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ বিশাল প্ৰেক্ষাগৃহ বা অডিটৰিয়াম। বিভিন্ন উৎসৱ আৰু বিশেষ অনুষ্ঠানৰ সময়ত ইয়াৰ শ্ৰীকৃষ্ণৰ জীৱন আৰু লীলাকেন্দ্ৰিক ৰাসলীলা মঞ্চস্থ কৰা হয়। সুমধুৰ সংগীত, অভিনয়, নৃত্য আৰু ভক্তিমূলক পৰিৱেশে দৰ্শকক এক অনন্য আধ্যাত্মিক অনুভূতি প্ৰদান কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ আন এটা বিশেষ আকৰ্ষণ হৈছে শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ জলকেলি। সত্ৰৰ বিশাল পুখুৰীটোত সন্ধিয়াৰ সময়ত সুন্দৰ আলোকসজ্জাৰ মাজত এই মনোমোহা অনুষ্ঠান পৰিৱেশন কৰা হয়। ৰঙীন পোহৰ, ভক্তিমূলক সংগীত আৰু শিল্পীসকলৰ অভিনয়ে সমগ্ৰ পৰিৱেশক এক দিব্য আৰু মোহনীয় ৰূপ দিয়ে, যাক নেকি যিসকলে দেখিছে তেওঁলোকে অনুভৱ কৰিব পাৰিছে। পানীৰ ওপৰত প্ৰতিফলিত হোৱা পোহৰ আৰু ৰাধাকৃষ্ণৰ লীলাৰ দৃশ্যই দৰ্শকসকলক এক অনন্য আধ্যাত্মিক আৰু সাংস্কৃতিক অভিজ্ঞতা প্ৰদান কৰে। এই অনুষ্ঠান উপভোগ কৰিবলৈ কোনো প্ৰৱেশ মাচুল নাথাকে, যাৰ ফলত সকলো ভক্ত আৰু পৰ্যটকে বিনামূলীয়াকৈ এই অপূৰ্ব দৃশ্য উপভোগ কৰিব পাৰে। আৰু সেইবাবেই উত্তৰ কমলাবাৰী সত্ৰত সকলো সত্ৰতকৈ ৰাসলীলাৰ সময়ত অত্যাধিক ভিৰ বা দৰ্শকৰ সম্পূৰ্ণ সমাগম দেখিবলৈ পোৱা যায়। আপোনালোকে যদি ভাবে তেতিয়া উত্তৰ কমলাবাৰী সত্ৰত ৰাসলীলা বিনামূলীয়াকৈ উপভোগ কৰিবলৈ আহিবলৈ চেষ্টা কৰিব। ইয়াৰ উপৰিও সত্ৰীয়া নৃত্য, ভাওনা, নাম প্ৰসংগ আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মাধ্যমেৰে এই সত্ৰই আমাৰ সাংস্কৃতিক ঐতিহ্যক আজিও জীৱন্ত কৰি ৰাখিছে। যদি আপুনি মাজুলী ভ্ৰমণলৈ আহে তেন্তে উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন নকৰাকৈ আপোনাৰ ভ্ৰমণ সম্পূৰ্ণ নহ'ব। ইয়াত আপুনি একেলগে অনুভৱ কৰিব পাৰিব আধ্যাত্মিকতা, সংস্কৃতি, ইতিহাস আৰু প্ৰকৃতিৰ অপূৰ্ব সমন্বয়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ডিকে চাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে জয় অসম, জয় গুৰু শংকৰ। বন্ধুসকল, এই শান্ত সমাহিত পৰিৱেশত এই যে দেখিছে শাৰী শাৰী, এইখিনি হৈছে সত্ৰৰ বহা বা সত্ৰৰ হাতী বুলি কোৱা যায়। উত্তৰ হাতী, দক্ষিণ হাতী, পূব হাতী, পশ্চিম হাতী, সত্ৰৰ 4 হাতী থাকে। আৰু এই হাতীবিলাকতেই সত্ৰৰ ভকত বৈষ্ণৱসকলে বসবাস কৰে। আৰু এই কমলাবাৰী সত্ৰৰ হাতীবিলাক বা এই গৃহবিলাক দেখিছেনে কি সুন্দৰ স্থাপত্যৰে সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে, দেখিলে ভাল লাগি যায়। আৰু এটা কথা অৱশ্যে এইখিনিতে ক'ব লাগিব যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই উত্তৰ কমলাবাৰী সত্ৰৰ এজন ভক্ত বুলি আমি সকলোৱে গম পাওঁ।